হেল্ল' বন্ধুসকল, আজি আমি ৰিভাৰ্ট বেক কৰিম। কিবা যদি আপোনালোকে চাৰ্টিফিকেট এপ্লাই কৰিছে ই ডিষ্ট্ৰিক্টৰ পৰা আৰু যদি ৰিভাৰ্ট বেক আহিছে তেনেহ'লে ৰিভাৰ্ট বেকটো কেনেকৈ উঠাব লাগিব আৰু কি ডকুমেণ্টছ আপলোড কৰিব লাগিব গোটেইবিলাক এইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব ফুল ডিটেইলছ। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু কেনেকৈ কৰিব লাগে গোটেইবিলাক আমি আজি দেখুৱাই দিম আপোনালোকক। প্ৰথমত আপোনালোকে ই ডিষ্ট্ৰিক্টটো খুলিব আৰু এপ্লিকেশ্যন নাম্বাৰ কোনটো হয় আপোনালোকে এইটো জানি ল'ব নিজৰ নিজৰ এপ্লিকেশ্যন নম্বৰ যিটো এপ্লিকেশ্যনৰ ৰিভাৰ্ট বেক আহিছে। চ' আমি আজি প্ৰথমত ফায়াৰফেক্স এটা খুলিলোঁ, তাতে গুগলত গৈ কিনে এতিয়া আমি ই ফৰ্মছ এমট্ৰনত যাম। চ' ই ফৰ্ম এমট্ৰনত গ'লে এতিয়া অপশ্যনটো এতিয়া বেলেগ হৈছে, যিহেতু আপোনালোকক গোটেইবিলাক ডিটেইলছটো মই দেখুৱাই দিম। ইয়াতে চাইছে একো নাহে ই এমট্ৰন লিখিলে। চ' আমি আজি বেক কৰিম য'ত আছে ই ডিষ্ট্ৰিক্ট আছাম বুলি আছে যে এইটো আমি ই ফৰ্মছ আছাম হয় যিটো, এইটোত আমি ক্লিক কৰিম। ইয়াতে ক্লিক কৰিলে আমি ইমেইল এড্ৰেছ আৰু ইউজাৰ নেমটো দি দিম। দিয়াৰ লগে লগে এতিয়া আমি আপোনালোকে নতুন এই পেজটো খোল খাই যাব, নতুন পেজটো নহয় চ' পুৰণা পেজটো খোল খাই যাব। ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰে ই ডিষ্ট্ৰিক্টৰ পৰা। চ' কেনেকৈ এপ্লাই কৰিব এতিয়া গোটেইবিলাক আপোনালোকে জানে। চ' আমি এতিয়া এপ্লিকেশ্যনটো ওলাম। এপ্লিকেশ্যনটো ওলোৱাৰ পিছত আমি এপ্লিকেশ্যন নাম্বাৰটো কপি কৰি ল'ম আৰু আমি এইটো ৰিভাৰ্ট বেক উঠাই দিম। আজি ৰিভাৰ্ট বেকটো উঠাব লাগে, চ' এইটো আমি উঠাই দিম। চ' এইটো কেনেকৈ কৰিব লাগে গোটেইবিলাক এইটো চাই থাকক। এতিয়া এপ্লিকেশ্যনটো খুলি পাল। চ' এতিয়া আমি এপ্লিকেশ্যন নাম্বাৰটো কপি কৰিম। এতিয়া চাইছে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো কপি কৰি আছোঁ মই। এপ্লিকেশ্যন নাম্বাৰটো কপি কৰি ল'লোঁ। এতিয়া আমি আকৌ ফায়াৰফক্সত আহিম, গেট ষ্টাটাছ ক্লিক কৰিম, চেক ই ফৰ্ম ষ্টাটাছ ক্লিক কৰিম। এইটো ক্লিক কৰাৰ লগে লগে চাইছে 404 পেজ নট ফাউণ্ড। এতিয়া আমি কেনেকৈ ৰিভাৰ্ট বেকটো উঠোৱাব লাগিব। চ' এইটোৰ কাৰণে এইটো বেলেগ প্ৰচেছ। আমি আকৌ গুগল ক্ৰমত আহিম। অহাৰ পিছত আপোনালোকে এতিয়া ই ফৰ্ম বা ই ডিষ্ট্ৰিক্ট লগ ইন বুলি লিখিব, যিকোনো এটা লিখিলে হ'ল। প্ৰথম পেজটো খোল খাই আহিব, এইটোতে আপোনালোকে লগ ইন কৰিব পাৰিব। বা যদি এটা লগ ইন অপশ্যন থাকিব, মই এইটো আপোনালোকক পুৰা ভালকৈ ডিটেইলছ দেখুৱাই দি আছোঁ। মই চাওঁ ই ফৰ্ম লগ ইন বুলি লিখি আছোঁ, কি আহে। এতিয়া মই লিখিছোঁ, এতিয়া আমি চাৰ্চ কৰি আছোঁ। চ' ইউজাৰ স্ক্ৰীন নেম আহিছে। ছাপ'জ মই এইটো চাওঁ কি হয়, এইটোত ক্লিক কৰিলোঁ। এইটোত নহ'ব, এইটোত আপোনালোকে কিবা এৰৰ বুলি চাই আছে, দিছ ছাইট কেন নট প্ৰভাইড চিকিউৰ কানেকশ্যন। চ' আমি বেক কৰিম। বেক কৰাৰ পিছত আমি লগ ইনত যাম। এইটো লগ ইনত হ'ব পাৰে, আমি এইটো লগ ইন ক্লিক কৰিম। লগ ইনটো ক্লিক কৰাৰ লগে লগে এখন পেজ খোল খাই আহিব। চাইছে আপোনালোকে ইয়াতে লগ ইন পেজটো আহি গৈছে। চ' আমি ইমেইল আই ডিটো দিলোঁ আৰু ইউজাৰ নেমটো দিলোঁ, স্ক্ৰীন নেম যিটো হয় আপোনালোকে গমেই পায়। যদি আপোনালোকে বনোৱা নাই ইউজাৰ নেম পাছৱৰ্ড যদি এইবিলাক বনোৱা নাই তেনেহ'লে নতুনকৈ বনাই ল'ব। চ' আমি লগ ইন কৰি আছোঁ। এতিয়া আমি এপ্লিকেশ্যন নাম্বাৰটো দি দিছোঁ, চাৰ্চ কৰিছোঁ। চাইছে প্ৰথমত একনলেজমেণ্ট নাম্বাৰ, তাৰপিছত ছাৰ্ভিচ নেম, কি আমি এপ্লাই কৰিছোঁ, কোন ডেটত আমি এপ্লাই কৰিছোঁ, ষ্টেটাছত কি এপ্ৰুভ হৈছে না ৰিভাৰ্ট বেক দিছে। চ' ছাবমিট এপ্লিকেণ্ট আধাৰ কাৰ্ড অৰ বাৰ্থ চাৰ্টিফিকেট। চ' আমি গোটেইবিলাক দিছিলোঁ, তথাপিও আহিছে। চ' আমি আকৌ ৰিছাবমিট কৰিম। চ' ৰিছাবমিট কৰি আছোঁ। আপোনালোকে এনেকুৱাকৈ ছাবমিট কৰিব, যিকোনো এপ্লিকেশ্যন যিটো আহিব এইটো হিচাপত আপোনালোকে নতুন নতুন ডকুমেণ্টছ আপলোড কৰি দিব, বাছ হৈ যাব। চ' আমি এইটো অপশ্যন চাই আছোঁ, আমি খোল খাইছে। এতিয়া আমি ছাবকাষ্টটো শ্বেয়াৰ কৰি আছোঁ। ছাবকাষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে অট'মেটিক এইবিলাক আগতে আছিল, যিহেতু আমি আগতে ফিল আপ কৰিছোঁ। চ' আধাৰ নম্বৰটো ইহঁতে দিব কৈছে, মই আধাৰ নম্বৰটো দি দিওঁ। যিহেতু মই আধাৰ নম্বৰ আপলোড দিছিলোঁ, কিন্তু নাম্বাৰটো শ্ব' কৰা নাই হয়তো, আৰু বাৰ্থ চাৰ্টিফিকেটটো মই দিছিলোঁহে। চ' আমি আকৌ এইবিলাক ৰিছাবমিট কৰি দিম। চ' আধাৰ নাম্বাৰটো দিয়াৰ লগে লগে মই অলপ স্ক্ৰল ডাউন কৰিলোঁ, গোটেইবিলাক ডিটেইলছটো ঠিকেই আছে যেনিবা। এতিয়া আমি ডকুমেণ্টছটো আপলোড দিব লাগে। এতিয়া আমি ডকুমেণ্টছটো আপলোড দি দিম। প্ৰথমত কৈছে কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ বা অৰ এনি ছাপৰ্টিং। চ' আমি ফাদাৰৰ কাষ্ট চাৰ্টিফিকেট আছে, এইবিলাক গোটেইবিলাক ডিটেইলছটো আছে, একো অসুবিধা নাই। চ' আমি ফাদাৰৰ কাষ্ট চাৰ্টিফিকেটটো আমি দি দিম। ফাদাৰৰ কাষ্ট চাৰ্টিফিকেটটো দিয়াৰ লগে লগে এতিয়া আমি আহি যাম জন্মৰ প্ৰমাণ পত্ৰ। চ' আমি ফাদাৰৰ কাষ্ট চাৰ্টিফিকেট অলপ বিচাৰি পোৱা নাই, পাইছোঁ। এতিয়া মই দি আছোঁ, ফাদাৰৰ কাষ্ট চাৰ্টিফিকেটটো দি দিলোঁ। এইটো ডিজিটেল হয়, ফাদাৰৰ কাষ্ট চাৰ্টিফিকেট এপ্ৰুভটো হ'বই লাগে, কিন্তু কিবা কাৰণত আহি গৈছে ৰিভাৰ্ট বেক। চ' আমি এতিয়া বাৰ্থ চাৰ্টিফিকেট দি দিলোঁ। এতিয়া পাৰ্মানেণ্ট এড্ৰেছ প্ৰুফ দি দিলোঁ, ভোটাৰ আই ডি দি দিলোঁ। কেণ্ডিডেট যিহেতু মাইনৰ ইহঁতৰ লগতে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট এইবিলাক গোটেইবিলাক ডিটেইলছ মই তথ্যটো দি দিলোঁ এটা PDF কৰি। এতিয়া আমি আহি যাম এপ্লিকেণ্টছ ফটো। চ' আমি এপ্লিকেণ্ট ফটোটো দি দিম। এপ্লিকেণ্ট ফটোটো দিয়াৰ লগে লগে অলপ তলত স্ক্ৰল ডাউন কৰিলে ইয়াতে আপোনালোকে চাব পাৰিব যে কি কয় ৰিকমেণ্ডেশ্যন বিচাৰিছে। চ' এইটো যিহেতু আমাৰ ফাদাৰ কাষ্ট চাৰ্টিফিকেট আৰু ডিজিটেল, সেইকাৰণে আমি ৰিকমেণ্ডেশ্যন দিয়া নাই।
ইয়াত আমি ফাদাৰৰ কাষ্ট চাৰ্টিফিকেট আৰু ফাদাৰ ৰিকমেণ্ডেশ্যন বুলি আমাৰ অহাও নাই ৰিভাৰ্ট বেক। চ' ইয়াতে আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট ৰিভাৰ্ট বেক আহিছে, আমি এইটো হিচাপত দি দিম। এতিয়া ইউজাৰ ফৰ্মটো দি দিম। ইউজাৰ ফৰ্মটো দিয়াৰ লগে লগে এতিয়া আমি কেপচাটো দিম। চ' আমি ইউজাৰ ফৰ্মটো দি দিছোঁ। ইউজাৰ ফৰ্মটো দিয়াৰ লগে লগে আমি আৰু এনি আদাৰ ডকুমেণ্টছ আপোনালোকে সদায় মনত ৰাখিব, খাজনা ৰচিদ বা এনআৰচিটো আপোনালোকে দিবই লাগিব। চ' অসমত থাকিলে আপোনালোকে এনআৰচি দিব লাগিব। এনেকুৱাকৈ কেপচা কোডটো দিয়াৰ লগে লগে এইটো এনেকুৱাকৈ ছাবমিট হৈ যায়। চ' আপোনালোকে এনেকুৱাকৈ ছাবমিটটো কৰিব পাৰে। যদি কিবা প্ৰব্লেম আছে তেনেহ'লে ইমেইল কৰি দিব, মই আপোনালোকক কিবা যি পাৰোঁ মোৰ পৰা সহায় কৰি দিম। এইখিনিয়ে আৰু আজিৰ কাৰণে।